বন্ধুসকল, এটা কথা মন কৰিছেনে? কিছুদিন আগলৈকে আমি ছ'চিয়েল মিডিয়াত মনোৰঞ্জনৰ আহিলা বুলি ভাবি থকা শুকুৰ আলী শেহতীয়াকৈ ইমান ডাঙৰ কথা এটা কৈ পেলালে। তেওঁ আহোমসকলকো অপমান কৰিলে, আমাৰ অসমৰ বীৰ লাচিত বৰফুকনকো অপমান কৰিলে, কামাখ্যা মন্দিৰক লৈও যথেষ্ট আপত্তিজনক বিতৰ্কিত মন্তব্য কৰিলে, ৰাম মন্দিৰলৈ বিতৰ্কিত মন্তব্য কৰিলে। আমি দেখিছিলোঁ এটা সময়ত শুকুৰ আলী ডাঙৰীয়াৰ লগত ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ ফটো ভাইৰেল হয়। বিভিন্ন মন্ত্ৰী, বিধায়ক, সাংসদ ডাঙৰ ডাঙৰ যিসকল নেতা তেওঁলোকৰ লগত শুকুৰ আলীৰ ফোন কল পৰ্যন্ত ভাইৰেল হয়। টুল গেট ফ্ৰী হয় বুলিও কৈ দিয়া হয়। এনেকৈ এটা পৰিৱেশ হৈছে যে অসমৰ প্ৰতিটো প্ৰান্তৰ প্ৰত্যেকজন মানুহেই এইজন জকাৰ বা মনোৰঞ্জন দিয়া এই যুৱকজনক আচলতে চিনি পায়। সকলো ঠিকে ঠাকেই আছিলে। বৌদ্ধিক সমাজে শুকুৰ আলীক আগৰ পৰাই ডিনাই কৰি আছিল, তাক নিষেধ কৰি আছিলে। মাজতে তেওঁ চাহৰ দোকান দিলে গুৱাহাটীত। তেতিয়া আমিবোৰে স্বস্তিৰ নিশ্বাসো পেলাইছিলোঁ যে যি এটা নাটক, সেই নাটকৰ কিজানি অৱসান হ'ব। কিন্তু পৰৱৰ্তী সময়ত দেখিলোঁ নগাঁৱত চামগুৰিত দীপ্লৰঞ্জন শৰ্মা বিজেপিৰ কেণ্ডিডেট, তেওঁৰ হৈ প্ৰচাৰ চলিলে, জোৰদাৰ চলালে তেওঁ। আৰু পৰৱৰ্তী সময়ত এতিয়া বৰ্তমান পঞ্চায়তত আকৌ বিজেপিৰ বিৰুদ্ধে কেম্পেইন কৰাত লাগি গৈছে শুকুৰ আলী। আৰু দেখিলোঁ অসমৰ ডাঙৰ চেলিব্ৰিটি কাৰোবাৰ লগতো মঞ্চ শ্বেয়াৰ কৰি আছে শুকুৰ আলী। এতিয়া তেওঁৰ যি ভাষা, তেওঁৰ কাণ্ড জ্ঞান, ভাষা জ্ঞান, এইবিলাকৰ বিষয়ে মই ক'বই নালাগে। এই বিষয়বিলাক আপোনালোক সকলোৱে জানে। খালি এটা কথাই আপোনালোকক মই ক'ব বিচাৰোঁ যে আমি মনোৰঞ্জন লৈ আছোঁ, ঠিকেই আছে, কিন্তু সেই মনোৰঞ্জন লোৱা লোকজনেই যেতিয়া সমগ্ৰ জাতিটোকে লজ্জানত কৰিব, তেতিয়া কিন্তু আমাৰ হাতত কৰিব লগা একো নাথাকিব। আজি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত ৰাম মন্দিৰ, কামাখ্যা মন্দিৰ, লাচিত বৰফুকন, এই বিষয়বিলাক লৈ যেনেধৰণৰ শুকুৰ আলীয়ে মন্তব্য কৰিলে, সেই মন্তব্যই ডেফিনেটলি সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰি, আৰু এই কাম কৰাৰ কাৰণে সুযোগ আমিয়ে দি থকা নাই নে? এনেকুৱা ধৰণৰ হাফ ব্ৰেইন, মানে এনেকুৱা ধৰণৰ এণ্টাৰটেইনমেণ্ট কৰা লোকসকল যদি চিনেমা জগতত তেওঁলোক ফিট হয়, চিনেমা জগতত যাওক, ৰীল জগতত যাওক বা আপোনাৰ ছ'চিয়েল মিডিয়াৰ জগতখনত যাওক, কথা নাই। কিন্তু সামাজিক প্লেটফৰ্মবিলাকত আচলতে এনেকুৱা লোকসকলক আমি স্থান দিয়া উচিত নহয়। আমি দেখিছোঁ যে ৰাজ্যৰ এনেকুৱা কোনো সংবাদ মাধ্যম নাই যিটো সংবাদ মাধ্যমত শুকুৰ আলীৰ ইণ্টাৰভিউ হোৱা নাই। এনেকুৱা কোনো পডকাষ্টেই কিজানি নোলাব। ৰাজ্যৰ শীৰ্ষ পৰ্যায়ৰ যিবিলাক পডকাষ্ট, তেওঁলোকেও শুকুৰ আলীৰ ইণ্টাৰভিউ পৰ্যন্ত কৰে। নিউজ চেনেলবিলাক ভাল ভাল বাতৰিয়ে স্থান নাপালেও, ক'ৰবাত আন্দোলনকাৰীয়ে স্থান নাপালেও, ক'ৰবাত নিজৰ অধিকাৰৰ কাৰণে কথা কোৱা মানুহবিলাকে স্থান নাপালেও, শুকুৰ আলীৰ দৰে ব্যক্তিসকলে স্থান। তাৰ কাৰণ হৈছে আমাৰ হাতত থকা মোবাইলখন। আমি যিকোনো এটা বিষয় অহাৰ লগে লগে আমি তাক চাওঁ, আৰু বিশেষকৈ শুকুৰ আলী হ'লে তেওঁ কি কৈছে, কি কোৱা নাই, সেইখিনিও আমি চাওঁ। মই শেহতীয়াকৈ মন কৰিছোঁ যে শুকুৰ আলীৰ ভাষা বহুত উন্নত হৈছে। বৰ্তমান উন্নত ভাষাত কথা কয়, বেছি শব্দবিলাক তেওঁৰ ভুল নহয়, মেক্সিমাম শুদ্ধকৈ শব্দবিলাক কৈ আছে, আৰু তাৰ মাজতেই যথেষ্ট বিতৰ্কিত কথাবিলাকো কৈ দিছে। আৰু ইয়াৰ অন্তৰালত বেলেগ কিবা যে ষড়যন্ত্ৰ নাই, সেই কথা কোনোবাই ডিনাই কৰিব পাৰেনে? শুকুৰ আলী আচলতে কাৰ প্ৰতীক? কিছুদিন আগলৈকে আমি শুনিছিলোঁ আজমলৰ সন্তান, আজমলৰ সন্তান। এইটো আজমল কিহৰ প্ৰতীক আছিল? আজি শুকুৰ আলী ঠিক একেদৰে সেই প্ৰতীক আচলতে হয় নেকি? সাৱধান হ'বৰ হ'ল আচলতে। আমি এই বিষয়বিলাক অকণমান চিন্তা কৰিব লগা হ'ল। এজন সচেতন ব্যক্তি হিচাপে আৰু এই সমাজৰ এজন ব্যক্তি হিচাপে মই কথাখিনি আগবঢ়ালোঁ যে আমি কমচে কম
চকুৰালি নিউজখিনিক আমি এভয়েড কৰিব পাৰোঁ নেকি? TRP দিয়া বন্ধ কৰিব পাৰোঁ নেকি? সংবাদ মাধ্যমবিলাকৰ দুখ কি? তেওঁলোকে TRP পিছতহে দৌৰি থাকে। আজি তাৰ কাৰণে কি প্ৰভাৱ পৰিব, কি নপৰিব, সেইবিলাক সংবাদ মাধ্যমৰ বিষয়ে নহয়। তেওঁলোকৰ TRP লাগে, ৰিচ বাঢ়িব লাগে। চকুৰালি কেয়াৰটো দিয়াৰ লগে লগে, চকুৰালি ফেচটো দেখাৰ লগে লগে তেওঁলোকৰ ৰিচ বাঢ়ি যায়, তেওঁলোকৰ ভিউৱাৰ বাঢ়ি যায়, মিলিয়নৰ ঘৰত ভিউ আহে। গতিকে তেওঁলোকে এইবিলাক পাব্লিছ কৰি আছে। এতিয়া দায়িত্ব আমাৰ, আপোনাৰ হাতত থকা মোবাইলখন আপুনি পৰিচালনা কৰাত অকণমান সাৱধান হওক। আপুনি কমচে কম চকুৰালিৰ নিউজটো যিকোনো চেনেলতে নাহক কিয়, মই কোৱা নাই ৰিপৰ্ট মাৰিব লাগে, কমচে কম আপুনি ক্ৰছ চিনটো মাৰি তাৰ পৰা ওলাই আহক, যাতে সেইটো নাচায়, স্নুজ হৈ যাব বা এইটো ফেচবুকে বুজি পাব। এলগৰিথম নামৰ কিবা এটা আছে, বুজি পাব ফেচবুকে যে এনেকুৱা বিষয়বিলাক দেখাৰ কাৰণে ইণ্টাৰেষ্টেড নহয়। ফানি মজা লোৱাৰ কাৰণে আমি আমাৰ সমাজখনত কিছুমান ভাইৰাছক তুলি তালি আমি ডাঙৰ কৰি আছোঁ, গাখীৰ খুৱাই ফেটি সাপ পালি আছোঁ। আজিলৈ মানে